নমস্কাৰ আন দিনৰ দৰে আজিও এটা নতুন বিষয় লৈ আজি আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজি বিষয়টো হৈছে যে বহু সময়ত আমি বহু ধৰণৰ কথা শুনি থাকোঁ যে ছোৱালীজনী ওখ, ল'ৰাটো চাপৰ, ল'ৰাটো শকত, ছোৱালীজনী ক্ষীণ বা তেওঁলোকক মিলা নাই, এনেকুৱা ধৰণৰ বিভিন্নজনে এই কথাবিলাকৰ সন্মুখীন হয় বা আপুনি সেই কথাটো নাভাবিলেও আনে আপোনাক সেই কথাটো ভাবিবলৈ বাধ্য কৰে বা সমাজে সেই কথাটো আপোনাক ভাবিবলৈ বা ভবাবলৈ তেওঁলোকে যৎপৰোনাস্তি আছে চেষ্টা কৰা যেন অনুভৱ হয়। কেতিয়াবা হয়তো ময়ো ফেচ কৰিছোঁ, কেতিয়াবা আপুনিও ফেচ কৰিছে বা আপুনি চৌপাশত এনেকুৱা ঘটনা ঘটা দেখিছে। আজি এই বিষয়ে মই কথা পাতিবলৈ বিচাৰিছোঁ দিল্লী বিশ্ববিদ্যালয়, বিশেষ দিল্লী বিশ্ববিদ্যালয়ৰ এগৰাকী শিক্ষাৰ্থী ডেইজি দাস। তেওঁক এই সম্পৰ্কে ক'বলৈ মই অনুৰোধ জনাইছিলোঁ আৰু তেওঁ অনুৰোধ জনোৱাৰ মূলতেই হ'ল তেওঁ এনেধৰণৰ বিষয়ত তেওঁ গৱেষণা কৰি আছে আৰু তেওঁ গৱেষণাৰ বিষয়টোৱে হৈছে যে এনেকুৱা ধৰণৰ যিটো বিষয় আমি এই কথাখিনি সেই গৱেষণা কৰাৰ বাবে আমি এই বিষয়টো তেওঁৰ লগত কথা পাতিবলৈ আমি চেষ্টা কৰিছোঁ। তেওঁ যাতে গোটেই কথাখিনি গৱেষণা কৰি যিটো পাইছে সেই কথাখিনি তেওঁ আমাক জনাব পাৰে। আৰু তেওঁৰ গৱেষণাৰ বিষয়টো মই আপোনালোকক প্ৰথমে জনাব বিচাৰিছোঁ। গৱেষণাৰ বিষয়টো হৈছে যে মহিলাৰ দেহৰ হাইপাৰ ছেক্সুৱেলাইজেশ্যনৰ দিশত ক্ৰমবৰ্ধমান প্ৰৱণতা। গতিকে এই বিষয়টোত তেওঁ যিহেতু গৱেষণা চলাইছিল, গতিকে সেই শিক্ষাৰ্থীজনৰ পৰা এই কথাখিনি আমি জানিবলৈ চেষ্টা কৰিছোঁ। সেয়েহে মই আজি প্ৰথম প্ৰশ্নটো মই ডেইজি দাসলৈ কৰিব বিচাৰিছোঁ যে এই শকত ক্ষীণ চাপৰ চুটি এইবিলাকক লৈ যে মানুহে প্ৰশ্ন কৰে, এই সম্পৰ্কে তুমি কি ক'বা? নমস্কাৰ, মই শ্ৰীমতী ডেইজি দাস। মই দিল্লী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ৪ৰ্থ ষান্মাসিকৰ এগৰাকী ছাত্ৰী আৰু মই মোৰ ৪ৰ্থ ষান্মাসিকৰ ৰিচাৰ্চ প্ৰপ'জেলত এটা টপিক চুজ কৰিছিলোঁ আৰু সেই টপিকটোৰ বিষয় আছিল ইনক্ৰিজিং ট্ৰেণ্ডছ টুৱাৰ্ডছ হাইপাৰ ছেক্সুৱেলাইজেশ্যন অফ ফিমেল বডি। আৰু সেই বিষয়টোকে আপোনালোকৰ সৈতে আলোচনা কৰিবলৈ মোক সুযোগ দিছে মোৰ দাদা সদৃশ প্ৰদীপ গগৈ দাদাই। তেখেতৰ ওচৰত মই পোনপ্ৰথমে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ মোক ৩টা প্ৰশ্ন আগবঢ়াইছিল মোৰ ৰিচাৰ্চ টপিক ৰিলেটেড। তেওঁ মোক প্ৰথম প্ৰশ্নটো কৰিছিল যে বহু সময়ত দেখা যায় বহু লোকে বিয়া বাৰু কৰোৱা যুৱতীগৰাকী দৰাজনৰ লগত মিলা নাই বুলি কয় বা দৰাজনৰ লগত যুৱতীগৰাকীৰ শৰীৰৰ তুলনা কৰে যে দৰাজন ক্ষীণ, কইনাজনী শকত, ক'লা বা বগা, ওখ বা চাপৰ আদি বিভিন্ন ধৰণৰ কথাৰে। গতিকে তেওঁ মোক সুধিছিল এই সম্পৰ্কে মোৰ মতামত কি। প্ৰায়ে এনেধৰণৰ তুলনামূলক মন্তব্যবোৰ শুনা যায়। সঁচা অৰ্থত সেইবোৰ কথাৰ কোনো গঠনাত্মক দিশ নাই, বৰঞ্চ ই মানুহক হীনমান্যতাত ভোগায়। সমাজৰ অধিকাংশ লোকৰ মনৰ মাজত এনেধৰণৰ বিষাক্ত ধাৰণা কিছুমান দকৈ সোমাই গৈছে। মানুহৰ মাজত থকা গুণবোৰক ওলাই কৰি আমি মানুহৰ অসম্পূৰ্ণতা বা মানুহৰ যি ইনকমপ্লিটনেছ আছে, মানুহজনৰ শৰীৰক লৈ কিবা যদি অসন্তুষ্টি দেখিছে সেইখিনি তেওঁলোকে প্ৰকাশ কৰিব বিচাৰে আৰু মানুহজনৰ যিখিনি প্ৰকৃতাৰ্থত গুণ আছে সেই গুণখিনিক তেওঁলোকে ওলাই কৰিব বিচাৰে। আৰু ইয়াৰ প্ৰধান কাৰণটো হ'ল মানুহে মনৰ মাজত সেই কল্ড তথাকথিত পাৰফেক্ট বডিৰ ধাৰণাটো লৈ ফুৰিছে। সেইকাৰণেই যেতিয়া এখন বিয়ালৈ যায়, বিয়াখন খাই আহে, ঠিক আছে তেওঁ দৰা বা কইনাক আশীৰ্বাদ দিছে, সিহঁতৰ ভৱিষ্যত জীৱন সুন্দৰ হ'বৰ কাৰণে কামনা কৰিছে, কিন্তু তাৰ পাছত তেওঁলোকে কি বুলি আহি সমালোচনা কৰে, দৰাজন বা কইনাজনৰ যিখিনি শাৰীৰিক অসন্তুষ্টি তেওঁলোকে দেখিছে, বডিলি ডিছছেটিছফেকশ্যন আছে, সেইখিনিক লৈ তেওঁলোকে সদায় তেওঁলোকক সমালোচনা কৰে। সেই সম্পৰ্কত তেওঁলোকৰ মনত এটা ধাৰণা সোমাই গৈছে যে পাৰফেক্ট বডি মানে কি, পাৰফেক্ট বডি মানে এইটো হাইট হ'ব লাগে, ইমানখিনি উচ্চতা হ'ব লাগে, দেখাত এনেধৰণৰ হ'ব লাগে। যদি সেইখিনি বিচাৰি নাপায় তেতিয়াহ'লে তেওঁ সেই পাৰফেক্ট বডি কনচেপ্টটোৰ পৰা আঁতৰাই সামাজিকভাৱে এক্সক্লুড কৰিব বিচাৰে। সেই সম্পৰ্কত সুজেন বৰোদা, এ ফেমাছ ফিলচফাৰ, তেওঁ বডি পাৰ্চপেক্টিভৰ ওপৰত কৈছে আৰু তেওঁৱেই কৈছে যে আমাৰ বডিটো সদায় সমাজৰ এটা গণ্ডিৰ ভিতৰত আছে। আৱাৰ বডি ইজ আণ্ডাৰ দ্য ছ'চিয়েল কণ্ট্ৰল, সমাজৰ এটা প্ৰেছাৰৰ ভিতৰত আছে
That's why we cannot be the one which we want to be. যাৰ কাৰণে আমি যিজন হ'ব বিচাৰো সেইটো কেতিয়াও হ'ব নোৱাৰো অৰ্থাৎ আমি সদায় নিজকে আনৰ দৃষ্টিৰে চাওঁ আৰু আমি আমাৰ নিজস্বতাখিনিক পাহৰি যাওঁ আমি যি হ'ব বিচাৰো আমি সেইজন কেতিয়াও হৈ উঠিব নোৱাৰো গতিকে তেওঁ এই অৰ্থত মই ক'ব বিচাৰো আপোনালোকে এই সম্পৰ্কত চাওক যে সমাজখন যেতিয়া শুদ্ধ কৰিব আমি বিচাৰো সমাজৰ পৰা এই বিষ বাষ্পখিনি আঁতৰাব বিচাৰো এই সম্পৰ্কত মই এয়াই ক'ব বিচাৰো যে body from others body for others আৰু body for myself কাৰোবাৰ পৰা মই বডিৰ কনসেপ্টটো লৈছো কাৰোবাৰ বাবে মই বডিটো সজাইছো তাতকৈ body for myself যিটো সেলফ লাভ আত্মপ্ৰেম সেইটো আপোনালোকে বিকাশ কৰিব চেষ্টা কৰক আৰু দ্বিতীয়তে মই অন্য এটা কথা ক'ব বিচাৰো যে এই বডি ফৰ মাইসেলফ তাৰ অৰ্থটো হৈছে মই নিজেই নিজক ভাল পাব লাগিব নিজক অসন্তুষ্ট বুলি নাভাবি নিজৰ প্ৰতিভাখিনিক বেছি গুৰুত্ব দি আগুৱাই যাব লাগিব আমি সদায় কওঁ যে মই আপনি ফেভৰেট হওঁ মই নিজেই নিজৰ প্ৰিয় হ'ব লাগিব নিজৰ বডিত বা শৰীৰত যিখিনি ডিসস্যাটিসফ্যাকশন ক্ৰিয়েট হৈছে সমাজে আমাৰ মনত এখিনি সোমোৱাই দিছে যে মই এই ধৰণৰ হ'ব লাগিব মই দেখাত এনেকুৱা হ'ব লাগিব সেইখিনি আঁতৰ কৰি পেলাই নিজৰ যিখিনি প্ৰতিভা আছে সেইখিনি উঠিয়াই আনি সেইখিনিক আমি ইমপ্ৰুভ কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু সেই দিশত আমি আগুৱাই নিজক সেই দিশত প্ৰতিষ্ঠা কৰিব লাগিব হয় মই তেখেতে খুদা প্ৰশ্নটোৰ লগত এগ্ৰি কৰিছো সন্মত হৈছো যে হয় সমাজত এতিয়াও এনেকুৱা কিছুমান ধাৰণা আছে আমি মানুহক বডিলি ডিসস্যাটিসফ্যাকশন লৈ কোৱেশ্চন কৰো মানুহৰ সেই শাৰীৰিক অসন্তুষ্টিখিনিলৈ সদায় প্ৰশ্ন কৰা হয় আৰু সেই বিষয়টোৱে মানুহৰ মাজত এক হিনমান্যতাৰ সৃষ্টি কৰে আৰু তাক লৈ আত্মহত্যা পৰ্যন্ত সমস্যাৰো সৃষ্টি হৈছে গতিকে এই সামাজিক ব্যাধিখিনি আঁতৰ কৰিবলৈ হলে আমি আত্মপ্ৰেমৰ ওপৰত গুৰুত্ব দিব লাগিব ডেইজি মই তোমাক আৰু এটা কথা সুধিব বিচাৰিছো যে তোমালোকে এই যিটো বিষয় গৱেষণা কৰি আছা এইটো বিষয় তোমালোকে বিভিন্ন কথা পাইছা সেইবাবে মই এই প্ৰশ্নটো কৰিছো যে দেখা যায় যে বিবাহ নামৰ এই গোটেই সম্পৰ্কটো আজিকালি এনেকুৱা হয় যে মানুহ ভাবিবলৈ বাধ্য হৈছো যে এইটো এটা যৌন বাসনা পূৰণ কৰাৰ বাবে এই বিবাহটো নেকি যে বিবাহ কৰোৱা হয় নেকি ইয়াৰ কোনো উদ্দেশ্য নাই নেকি ইয়াৰ কোনো ধৰণৰ আৰু বেলেগ মানুহ ভাবিবলৈ বাদ দিলে নেকি অকল যৌন বাসনাৰ কাৰণে মানুহে বিবাহ কৰোৱাই নেকি তুমি কি ক'বা এই সম্পৰ্কে টপিকটোত ইনক্লুড কৰিছো মই এই প্ৰশ্নৰ উত্তৰ মোৰ এয়াই যে বিবাহক এক সামাজিক বান্ধোন বুলি কয় মোৰ দৃষ্টিৰে দুজন ব্যক্তি যেতিয়া দুটা মনক বুজি পায় দুইজনৰ যেতিয়া মনৰ মিলন হয় আৰু দুইজনে গোটেই জীৱন যেতিয়া সুখ দুখ সকলো পৰিস্থিতিত একেলগে থাকিম বুলি সিদ্ধান্ত লয় হেয়াক আমি বিবাহ বুলি আখ্যা দিছো হয় এই কথাটো সত্য কিন্তু এই ক্ষেত্ৰত দুটা দেহৰ মিলনৰ প্ৰশ্নটো আহে যেতিয়া দুটা দেহৰ মিলন সম্ভৱ হয় তেতিয়াহে যেতিয়া তেওঁলোকৰ মাজত প্ৰেম থাকে কিন্তু প্ৰেম অবিহনে যেতিয়া ইজনে সিজনক কেতিয়াও হপি দিব নোৱাৰে কিন্তু এই ক্ষেত্ৰত উত্থাপিত হোৱা প্ৰশ্নটো হ'ল একাংশৰ বাবে বিবাহ কেৱল যৌন বাসনা পূৰণৰ মাধ্যম নেকি প্ৰেম যৌনতা এয়া অবিহনে আমি মানুহ জীয়াই থাকিব নোৱাৰো কাৰণ এয়া আমাৰ প্ৰয়োজন এয়া প্ৰকৃতিৰ নিয়ম কিন্তু ব্যক্তিৰ শৰীৰটো কেৱল যৌনতাৰ বাবেই নেকি যদি এনেকুৱা হৈছে হেয়া মোৰ বাবে প্ৰশ্নৰ বিষয় হেয়া আমি সমাজে প্ৰশ্ন কৰিব লাগিব হেয়া আমি শুধৰাব চেষ্টা কৰিব লাগিব সেই আলোচনা কৰাটো নিতান্তই প্ৰয়োজনীয় কিয়নো এনেকুৱা বহু উদাহৰণ আছে যিখিনি মই মোৰ ৰিচাৰ্চ টপিকত পাইছো যেতিয়া মই কেছ ষ্টাডিৰ কাৰণে গৈছো তাত মই দেখিছো যে লীনা পাঞ্জাবী কায়স্থ পৰিয়ালৰ এগৰাকী ছোৱালী তাই স্বামীয়ে তাইক বন্ধুবৰ্গৰ আগত খুব আদৰ কৰি দেখুৱাইছিল কিন্তু তাইৰ যেতিয়া শৰীৰত ওজন বৃদ্ধি পাইছিল তেনে পৰিস্থিতিত স্বামীয়ে আগৰ মৰম যত্ন কৰা বাদ দিছিলে তাইক অনাদৰ কৰিছিলে আৰু তেওঁ স্বামীয়ে যেতিয়া অবৈধ সম্পৰ্ক আৰম্ভ কৰিছিলে তেতিয়া লীনাৰ মনত অহৰহ এটা চেষ্টা আছিল যে তাই নিজকে কেনেকৈ সুন্দৰী কৰি সজাই ৰাখে কাৰণ তাই স্বামীয়ে তাইক অনাদৰ কৰিছে এক্সট্ৰা মেৰিটেল এফেয়াৰ ষ্টাৰ্ট হৈছে গতিকে তাই অহৰহ মনত এইটো প্ৰেছাৰ আছিলে ইমেন্স প্ৰেছাৰ আছিলে যে তাই নিজৰ স্বামীৰ কাৰণে সদায় নিজক সজাই ৰাখিব তাৰ কাৰণে তাই বিউটি পাৰ্লাৰ যায় চুলিত হেনা কৰে নিজকে মুঠতে তাই নিজকে ধুনীয়া কৰি ৰাখিব বিচাৰে এই ক্ষেত্ৰত আমি দেখিছো যে বিবাহে কেৱল যৌনতাৰ বাসনা পূৰণৰ কাৰণেহে তাইক ললে নেকি এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপিত হৈছে যে তাই নিজেও সেই ধৰণে ভবা আৰম্ভ কৰিলে যেতিয়া আমি নিজেই নিজক আনৰ চকুৰে আনৰ নজৰেদি চাব আৰম্ভ কৰো তেতিয়া আমি নিজস্বতাখিনি হেৰাই পেলাওঁ আৰু তাই বহুত চেষ্টা কৰিলে কিন্তু তাই সেই নিজস্বতাখিনি হেৰাই পোৱাৰ পাছত তাই এটা ইন্টাৰভিউত কৈছে
যে it bothers me that someone who had pampered me so much and now he switched over so suddenly just because I am gaining weight and now he doesn't find me sexy. গতিকে এই ইণ্টাৰভিউটোৰ জৰিয়তে আমি এইটোৱে গম পালো যে তাই নিজকো সেই ধৰণে চাব আৰম্ভ কৰিলে জাষ্ট বিকজ তাইৰ স্বামীয়ে তাইৰ ৱেইট বাঢ়ি যোৱাৰ কাৰণে তাইক ইগনোৰ কৰিলে। গতিকে এই ক্ষেত্ৰত দেখিলো যে তেওঁলোকৰ মনৰ মিলন সম্ভৱ হৈছিল বুলি ভাবি বিবাহ পাশত আবদ্ধ হৈছিল, কিন্তু স্বামীয়ে তাইক কেৱল বাহ্যিক সৌন্দৰ্যৰ ওপৰত গুৰুত্ব দিহে গ্ৰহণ কৰিছিলে, যাৰ কাৰণে সেই সৌন্দৰ্যতাখিনি শেষ হৈ যোৱাৰ পাছত স্বামীয়ে তাইক গুৰুত্ব নিদিয়া হ'ল। গতিকে এই ক্ষেত্ৰত মই কোৱা নাই যে এইখিনি কথা শুদ্ধ, আপোনালোক সকলোৱে গ্ৰহণ নকৰিবও পাৰে, কিন্তু মই এই ক্ষেত্ৰত মোৰ সংবিধান সূত্ৰ মই এইটোৱে দিব বিচাৰো যে যদি আপোনাৰ প্ৰতিভা আছে, আপুনি নিজক ভাল পাব জানে, আপোনাৰ সেই গুণখিনিলৈ আপুনি আগবাঢ়ি যাওক। কাৰোবাৰ চকুৱেদি, বেলেগৰ নজৰেদি, বেলেগৰ থ্ৰুৱেদি নিজক যদি আমি সজাব চেষ্টা কৰোঁ, নিজক যদি আমি সেই ধৰণে ভাবিব আৰম্ভ কৰোঁ, সেইখিনিতে আমাৰ নিজস্বতাখিনি শেষ হৈ যাব। দ্বিতীয় এটা ঘটনা আৰু এটা এক্সাম্পল, যেতিয়া বয়ফ্ৰেণ্ডবোৰে ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত বেবী টক্সত ছোৱালী এজনীৰ শৰীৰৰ ওজন, তাইৰ উচ্চতা, তাইৰ গোপন অংগৰ আকাৰ বা তাইৰ বক্ষবন্ধনীৰ চাইজ সোধে, সেই সম্পৰ্কে মোৰ প্ৰশ্ন উঠে যে তাইৰ সেই ক্ষেত্ৰত যিটো সম্পৰ্ক আছে দুজন ব্যক্তিৰ মাজত, সেই সম্পৰ্ক আচলতে কিমান দূৰ গ্ৰহণযোগ্য। সেয়া কোনো প্ৰেম নহয়, সেয়া যৌনতা, অৰ্থাৎ অসৎ যৌনতাৰ অসৎ বাসনা বা কামনা। এজনী ছোৱালীক তাইৰ পাৰ্টনাৰে ৰিজেক্ট কৰিছে কাৰণ তাইৰ ব্ৰেষ্ট চাইজ ডিজায়াৰেবল নহয়। হয়, একাংশই এতিয়াও বিবাহ বা সম্পৰ্কক কেৱল যৌন তৃপ্তি পূৰণৰ মাধ্যম বুলিয়েই ভাবি লয়। গতিকে এই প্ৰশ্নটোতো মই এগ্ৰী কৰোঁ, সকলো নহয়, একাংশ ব্যক্তি সমাজত এতিয়াও এনেকুৱা আছে যি কেৱল বাহ্যিকতাৰ ওপৰত গুৰুত্ব দি এটা সম্পৰ্ক আগুৱাই নিছে, আৰু সেই সম্পৰ্কটোত যদি বাহ্যিকতাখিনিত তেওঁ কিবা খুঁত দেখিছে, তেওঁ বিচৰা ধৰণে পোৱা নাই, তেতিয়াহ'লে তেওঁ সেই সম্পৰ্কটোৰ পৰা আঁতৰি আহিব বিচাৰে বা মানুহজনক বা মানুহগৰাকীক তেওঁ অৱমাননা কৰে, ইগনোৰ কৰে, যাৰ কাৰণে ব্যক্তিজনে হীনমান্যতাত ভোগে। তৃতীয় এটা উদাহৰণ হৈছে তেওঁ দেলহি IITৰ পৰা এজন পাছ আউট ব্যক্তি, তেওঁ গুণী জ্ঞানী, সকলো ফালৰ পৰা তেওঁ পৰিপূৰ্ণ, কিন্তু তেওঁ চুলি নাই, তেওঁ টপা, সেইকাৰণে তেওঁ বিবাহৰ কাৰণে অযোগ্য বুলি তেওঁ দিয়া বিবাহৰ প্ৰস্তাৱ উপেক্ষা কৰিছে। গতিকে এয়া কিয়? ইয়াৰ উদাহৰণত মই এই উদাহৰণৰ জৰিয়তে মই এয়াই বুজিব পাৰিছো যে মানুহে বডিলি ডিছছেটিছফাইড যিটো হয়, এটা নিজৰ হয়, আভ্যন্তৰীণভাৱে থাকে, আৰু সমাজেও সেই ধৰণেই ভাবে যে তেওঁ চুলি নাই কাৰণে সেই যিটো পাৰফেক্ট বিউটিৰ কনচেপ্ট, যে ইমানটো হাইট থাকিব লাগিব, দেখাত এনেকুৱা হ'ব লাগিব, সেই পাৰফেক্ট বিউটিৰ কনচেপ্টটোত ঘূৰি ফুৰাৰ কাৰণে মানুহে মানুহৰ গুণখিনিক বাদ দি সেই বাহ্যিকতাৰ ওপৰত গুৰুত্ব দিছে। ডেইজি, তুমি ইমান ধুনীয়াকৈ উত্তৰখিনি দিছা, যিহেতু তুমি অধ্যয়ন কৰিছা, সেই সময়ত ক্ষেত্ৰভিত্তিক অধ্যয়নো কৰিছা, গতিকে তাৰ পৰা তুমি যথেষ্টখিনি অধ্যয়ন কৰি বস্তুখিনি ক'বলৈ চেষ্টা কৰিছা। সেইকাৰণে মই তোমাক শেষত বেছি দীঘল নকৰোঁ, শেষত এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আজিকালি দুজনৰ মাজত যেতিয়া আমাৰ সম্পৰ্কটো সৃষ্টি হয় বা আমি সম্পৰ্ক এটা কৰিবলৈ যাওঁ, এইটো মাত্ৰ বাহ্যিক আৰু দৈহিক এই দিশ দুটাতে আমি বেছিকৈ গুৰুত্ব দিয়া দেখিবলৈ পাওঁ, বা বহুতে গুৰুত্ব দিয়ে, একাংশই গুৰুত্ব দিয়ে, দুই এজন মানুহে নিদিব পাৰে, কিন্তু প্ৰায় সংখ্যকে দিয়া দেখা যায়। এই সম্পৰ্কে তুমি কি ক'বা? আৰু আমি যদি চাবলৈ যাওঁ যে ভাৰতবৰ্ষৰ সমীক্ষাবোৰত, যে ভাৰতৰ যিমানবিলাক সমীক্ষা ওলাইছে আত্মহত্যাৰ কাৰণবিলাক যেতিয়া আমি এনালাইচিছ কৰি চাওঁ বা সমীক্ষাবোৰ দেখোঁ, তেতিয়া কিন্তু দেখিবলৈ পাওঁ যে ছুচাইডটো, বিশেষকৈ আত্মহত্যাটো মানুহে বেছিকৈ কৰে কাৰণ ৰিলেশ্যনশ্বিপৰ কাৰণে, মানে সম্পৰ্কৰ কাৰণে। এই সম্পৰ্কে তোমাৰ পৰা অলপ শেষৰ মন্তব্যটো জানিব বিচাৰিছোঁ, তুমি কোৱাচোন। সম্পৰ্কই যেতিয়া বিবাহৰ ৰূপ লয়, সেয়া এক যথেষ্ট গভীৰ সম্পৰ্ক হয়, কিন্তু যেতিয়া কেৱল দৈহিক বা কাৰোবাৰ বাহ্যিক অৱয়ৱৰ প্ৰতি আকৰ্ষিত হৈ যেতিয়া তেওঁ প্ৰেমত বলীয়া হৈছে বা বাহ্যিক ৰূপত বলীয়া হৈছে বুলি যিটো কয়, তেতিয়া সেয়া অতি খন্তেকীয়া হয়, কাৰণ সেই বিশেষ আকৰ্ষণ শেষ হৈ যোৱাৰ পাছত ব্যক্তিজনৰ কোনো আদৰ নাথাকে। আৰু প্ৰতিজন ব্যক্তি সিমান মানসিকভাৱে শক্তিশালীও নহয় যে মই ইয়াৰ আগৰ যিটো উদাহৰণত কৈছিলোঁ
যে তেওঁ দিল্লী IITৰ পৰা পাছ আউট গুণী জ্ঞানী ব্যক্তি তেওঁ ৰিজেক্ট কৰাৰ পাছতো তেওঁ হীনমান্যতাত ভোগা নাই কাৰণ তেওঁ নিজৰ সামৰ্থ্যখিনি তেওঁ নিজৰ প্ৰতিভাখিনিক চিনি পাইছে কিন্তু প্ৰতিজন ব্যক্তি ইমান সামৰ্থ্য বা ইমান মানসিকভাৱে শক্তিশালী নহবও পাৰে যদি তেনে ব্যক্তিৰ ক্ষেত্ৰত তেনেকুৱা হয় তেতিয়া কি হয় তেওঁ হীনমান্যতাত ভোগে তেওঁ নিজকে লো ফিল কৰে তেওঁ আত্মহত্যা পৰ্যন্ত কৰে তেওঁ আত্মহত্যাও কৰে এইখিনি ঘটি আছে আমাৰ সমাজত আমি দেখি আছো কিয় হৈছে তাৰ কাৰণটো হৈছে তেওঁ নিজকে চিনিব পৰা নাই তেওঁ নিজকে বুজিব পৰা নাই তেওঁ নিজকে আনে যি ধৰণে কৈছে সেই ধৰণে সজাব গৈ আছে এতিয়া সেই ব্যক্তিজনৰ মনত এটা সাইকোলজিকেল অপাৰেশ্যন বুলি যেটো কয় সেয়া হ'ল তেওঁ ধুনীয়া হৈ থাকিবলৈ ফিট হৈ থাকিবলৈ তেওঁ হেলদি হৈ থাকিবলৈ এটা প্ৰেছাৰ আছে কোনোবা হেলদি হৈ থাকিব বিচৰাটো কোনো ভুল কথা নহয় কোনোবা জিমলৈ গৈছে হেলদি হৈ থাকিব বিচাৰে কোনোবাই নিজক ধুনীয়াকৈ সজাব বিচাৰে তাত কোনো ভুল নাই কিন্তু তেওঁ যদি আনৰ কাৰণে সেইখিনি কৰি আছে তেওঁ নিজক যদি ভাল পাব শিকা নাই সেয়া সমস্যা কাৰণ সেই বিশেষ ব্যক্তিজনৰ যদি তেওঁৰ প্ৰতি আকৰ্ষণ শেষ হৈ যায় তেতিয়া তেওঁ হীনমান্যতাত ভুগিব কাৰণ তেওঁ নিজক চিনি পোৱা নাই তেওঁ নিজক ভাল পাব জনা নাই তেওঁ জাষ্ট কৰি আছে আনৰ বাবে নিজক সজাই আছে এতিয়া মই যদি কওঁ যে প্ৰতিজন ব্যক্তিয়ে ধুনীয়া হয় আমি জানো আৰু সেইটো সঁচা কথা প্ৰতিজন ব্যক্তিৰে কিবা নহয় কিবা এটা কোৱালিটি আছে কিন্তু আমি সেইখিনি চিনি পাব লাগিব এতিয়া এই ক্ষেত্ৰত আমি প্ৰকৃতিৰ পৰা যদি এটা উদাহৰণ লওঁ সাপোজ দুপাহ ফুল এপাহ গোলাপ আৰু এপাহ পদুম ফুল দুই পাহে ধুনীয়া দে আৰ বিউটিফুল ইন দেয়াৰ ওন ৱে গোলাপ পাহে পদুম ফুল হ'বলৈ গ'লে নহ'ব পদুম ফুল পাহে গোলাপ ফুল হ'বলৈ গ'লে নহ'ব দুই পাহৰ নিজস্ব সৌন্দৰ্য আছে দুই পাহে ধুনীয়া দে আৰ বিউটিফুল ইন দেয়াৰ ওন ৱে তেনেকৈ মানুহে যদি কয় সেই ডাঙৰ ধুনীয়া চকুকেইটা যিকেইটা হৰিণী নয়নী বুলি কয় হয় সেইকেইটা ধুনীয়া বাট সেইটো ষ্টেণ্ডাৰ্ড বুলি ক্ৰিয়েট কৰি বাকী সৰু সৰু চকুৰ মানুহখিনিক যদি আমি কৈছোঁ যে নহয় তেওঁলোকৰ কোনো যোগ্যতাই নাই আমি যদি তেনেকৈ কৈছোঁ সেই মানুহখিনিক যদি আমি অৱমাননা কৰিছোঁ তেতিয়াহ'লে সেয়া এক অন্যায় মই জাষ্ট সেই উদাহৰণটোহে দিছোঁ কাৰণ আমি সমাজত দেখিছোঁ বিশেষকৈ নাৰীৰ ক্ষেত্ৰত এতিয়া পুৰুষসকলেও হয় তেওঁলোকেও হীনমান্যতাত ভোগে এজন ল'ৰা ক্ষীণ তেওঁ বাইচেপ নাই ট্ৰাইচেপ নাই গতিকে তেওঁ সেইখিনিক লৈ তেওঁ এটা হীনমান্যতাত ভুগিছে কিন্তু তেওঁকো মই কওঁ যে তেওঁ নিজৰ প্ৰতিভাখিনিক চিনি লওক তেওঁ হেলদি থাকক স্বাস্থ্যৱান হৈ থাকক তেওঁ খাওক ভালকৈ নিজক প্ৰতিভাখিনি বিকাশ কৰক তেওঁ হীনমান্যতাত ভোগাৰ কোনো প্ৰয়োজন নাই তেনেকৈ নাৰীৰ ক্ষেত্ৰতো দেখিছোঁ কোনোবাই তেওঁ প্লাষ্টিক চাৰ্জাৰী কৰিছে বাট লিফ্ট কৰাইছে ব্ৰেষ্ট এনলাৰ্জমেণ্ট চাৰ্জাৰী কৰিছে আমি বলিউড ইণ্ডাষ্ট্ৰীত দেখিছোঁ ৰাখী সাৱন্তে এটা ইণ্টাৰভিউত কৈছে তাইক ইগনোৰ কৰা হৈছিলে তাইক প্ৰথমে আইটেম গাৰ্ল হিচাপে ডান্সত ল'লে এই কাৰণেই তাই ব্ৰেষ্ট এনলাৰ্জমেণ্ট চাৰ্জাৰী কৰিলে তাৰ আগলৈকে তাইক কোনেও সেই প্ৰতিভাখিনিক গুৰুত্ব দিব লাগিব আমি বডিটোক চেঞ্জ কৰি নিজকে আনৰ ধৰণে সজাব গ'লে নহ'ব আমি আমাৰ আচল প্ৰতিভাখিনিক উলিয়াই আনি বিকশিত কৰি আমি সেই ধৰণে আগবাঢ়ি যাব লাগিব মই সেইবাবেই ক'ব বিচাৰোঁ যে আমি প্ৰকৃতিৰ পৰা শিকিবলৈ বহুত আছে পদুম ফুলপাহ গোলাপ ফুলপাহ আপেলটো কমলাটো আমি দেখিছোঁ সব বেলেগ বেলেগ সবৰে বৈশিষ্ট্য সবৰে বেলেগ বেলেগ সব ভেৰাইটিজ আছে তেনেকৈ মানুহো প্ৰতিজন মানুহ প্ৰতিজনৰ পৰা বেলেগ কিন্তু প্ৰতিজনৰে এটা নিজস্বতা আছে সুকীয়া বৈশিষ্ট্য আছে প্ৰতিজন মানুহেই নিজৰ ধৰণে ধুনীয়া আৰু আমি নিজৰ প্ৰতিভাখিনিক বিকশিত কৰি আমি সেই ধৰণে আগুৱাই গ'লেহে সমাজখনক আমি আগবঢ়াই নিব পাৰিম আমি এনলাইটেন তেতিয়াহে হ'ম যদি আমি এই বডিলি ডিছছেটিছফেকশ্যনত লাগি আছোঁ বা আমি সাইকোলজিকেল অপাৰেশ্যন এটা অহৰহ আমাৰ মনত আছে প্ৰেছাৰ এটা আছে য়ং হৈ থকা ধুনীয়া হৈ থকা আমি এখন কম্পিটিশ্যনত নামি পৰিছোঁ তেতিয়া আমি কোনোদিন মানসিকভাৱে সুখী হ'ব নোৱাৰিম গতিকে মই মোৰ ৰিচাৰ্চৰ থ্ৰুৱেদি আৰু মই যিখিনি কেছ ষ্টাডি কৰিলোঁ তাৰ পৰা কৈছোঁ আৰু মই সকলোকে অনুৰোধ জনাওঁ যে এই বডিলি ডিছছেটিছফেকশ্যনটো এটা ছ'চিয়েল এক্সক্লুজন হয় আমি মানুহক এক্সক্লুড কৰিছোঁ ৰিলিজিয়ন কাষ্ট এইখিনিতো আছিলেই কিন্তু এইটো বডিলি ডিছছেটিছফেকশ্যনটো আমাৰ খুব মনৰ ভিতৰৰ এটা বস্তু যে আমি নিজেই নিজক লৈ সুখী হ'ব পৰা নাই আৰু এইটো আমাৰ সমাজে শেষ কৰি দিব নোৱাৰে এই ব্যাধিটোৰ পৰা মুক্তি পাবলৈ হ'লে আমি নিজেই নিজক চিনি পাব লাগিব তেতিয়াহে আমি এই বডিলি ডিছছেটিছফেকশ্যনৰ পৰা আঁতৰি আহিব পাৰিম নিজক ভাল পাবলৈ শিকিম নিজৰ প্ৰতিভাখিনি লৈ আমি আগবাঢ়ি যাব পাৰিম আৰু আমি তেতিয়াই সুখী হ'ম গতিকে
মই ইয়াকেই ক'ব বিচাৰোঁ যে হীনমান্যতাত ভোগাৰ কোনো প্ৰয়োজন নাই নিজৰ প্ৰতিভাখিনিক বিকাশ কৰক আত্মহত্যা কৰাৰ কোনো প্ৰয়োজন নাই মানসিকভাৱে সবল হওক নিজক চিনি পাওক নিজক ভাল পাব শিকিলে নিজৰ প্ৰতিভাখিনিক চিনি পালে মানুহে কোনোদিন আত্মহত্যা কৰিবলৈ নাযায় গতিকে এই বিষয়ত মই এয়াই কম খুব বেয়া বস্তু বডিলি ডিসস্যাটিসফ্যাকশন ক্ৰিয়েট হোৱাটো আৰু লোকৰ থ্ৰুৱেদি নিজক চাবলৈ বিচৰাটো আৰু বেয়া বস্তু সমাজৰ চকুৰে নিজক চাব বিচৰাটো লোকে মোক কি বুলি ভাবিছে সেই বুলি নিজক সজাব বিচৰাটো লোকৰ কাৰণে নিজক সজোৱাটো খুব বেয়া বস্তু এইখিনি সামাজিক ব্যাধি এইখিনি আমি আঁতৰ কৰিব লাগিব তাৰ কাৰণে আমি নিজক নিজে চিনি পাব লাগিব আমি প্ৰকৃতিৰ পৰা শিকিব লাগিব আমি কোনো পাৰফেক্ট বডি ষ্টেণ্ডাৰ্ড অফ বিউটিৰ পাছত ঘূৰিলে নহ'ব প্ৰতিজন মানুহেই ধুনীয়া প্ৰতিজন ব্যক্তিয়ে ধুনীয়া প্ৰতিজন ব্যক্তিৰে নিজস্ব প্ৰতিভা আছে আৰু সেই প্ৰতিভাখিনি বিকশিত কৰি আমি আগুৱাই গ'লে সমাজখন ধুনীয়াকৈ আগবঢ়াই নিব পাৰিম আৰু আমি নিজেও সুখী থাকিব পাৰিম ধন্যবাদ ধন্যবাদ ডেইজি তুমি ইমান ধুনীয়াকৈ ইমানখিনি সময় দিলা আৰু আমাক ক'লা আৰু মোৰ যিসকলে ফেচবুক টাইমলাইনত চাই আছে তেওঁলোকেও বহুখিনি কথা জানিলে বা তেওঁলোকে অলপ হ'লেও চিন্তাৰ এটা কৰিবলৈ বা চিন্তাৰ এটা দিশ বিচাৰি পালে বুলি মই ভাবোঁ মই নিজে যিটো পাইছোঁ সেইবাবে মই ভাবোঁ যে পাইছে সকলোৰে চিন্তাৰ এটা শক্তি থাকে মই এই চিন্তা কৰিব পৰা লোকসকলক মই বিচাৰিছোঁ আৰু তেওঁলোকৰ সৈতে আমি বিভিন্ন ধৰণৰ কথা বতৰা পাতিছোঁ মই ভাবোঁ মই কোনো বেলেগ কৰিবলৈ যোৱা নাই মই চিন্তাৰ সাঁকো এডাল গঢ়িবলৈহে চেষ্টা কৰিছোঁ গতিকে আপোনালোকে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ